Ma'am 1. Oxygenor? Ma'am 2. 16. Oxygenor 16 jeta no hoy. Oxygenor 16 ki? Ma'am 2. 2 jeta 16 to ki asile oxygenor? Paramanobik? 4. Bhor. Oxygen. Paramanu kramanko 8. Paramanobik bhor 16. Anobik bhor 16 plus 16 32. Huh? Jujok electron. Oxygen. Yar paramanu kramanko kiman? 8. Paramanu kramanko 8. Huh? Paramanobik bhor 16. Paramanobik bhor 16. Tapisot anobik bhor 32. Uliele paba 16 plus 16. 32. Jujok electron 8 ok bilua 2 aru 6. Jujok electron 6. Electron lobo ne tyak koribo ne grohon koribo. Oxygen ne electron lobo. Ma'am lobo. Grohon koribo. Keta lobo. Keta Ma'am lobo. duta. Ha? Duta. Duta. Dike jujjeta hobo tar. Dui. Ar jujok electron 6. Jujjeta 2. 2. হল তেনেকে সবৰে এটা পৰমাণু ক্ৰমাংক থাকে অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 তেনেকে সব পৰমাণুৰে কি থাকে সব মৌলৰে এটা পৰমাণু ক্ৰমাংক থাকে তাৰ এটা পাৰমাণবিক ভৰ থাকে হল হি যদি অণু বনাই তেন্তে আণবিক ভৰো থাকে হল পাৰমাণবিক ভৰ কিন্তু সবৰে থাকে হল ইলেক্ট্ৰনে বিন্যাস কৰিলে বহি কক্ষপথৰ ইলেক্ট্ৰন হৈছে যোজক ইলেক্ট্ৰন যোজক ইলেক্ট্ৰনটো চাই আমি গম পাম দেখি ইলেক্ট্ৰন লব নে ইলেক্ট্ৰন এৰিব নে গ্ৰহণ কৰিব হৈছে এটা অক্সিজেনৰ বাহিৰত আছে 6টা তাক 8টা হবলে আৰু 2টা লাগে গতিকে হি 2টা ইলেক্ট্ৰন হি লব লোকৰ পৰা হল গতিকে তাৰ যোজ্যতা 2 হল গতিকে সব পৰমাণুৰ এইকিটা থাকে সব মৌলৰে এইখিনি থাকে হাইড্ৰজেনৰ থাকিব হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 পাৰমাণবিক ভৰ 1 আণবিক ভৰ 1 plus 1 2 হৈছে ইলেক্ট্ৰনে বিন্যাস 1 যোজক ইলেক্ট্ৰন 1 গতিকে হি হিলিয়ামৰ নিচিনা হবলে এটা ইলেক্ট্ৰন হি লব গতিকে তাৰ যোজ্যতা হ'ব কিমান তাৰ 1 এটা হি লব গতিকে তাৰ যোজ্যতা 1 হৈছে সবৰে Amen. মনত পৰিছে Abortion. ক্লোৰিন 17 পৰমাণু ক্ৰমাংক 17 হৈছে ক্লোৰিন পাৰমাণবিক ভৰ 35.5 আণবিক ভৰ ই যেটো গ্যাস গতিকে ই Cl2 হ'ব পাৰে গ্যাস বিলাক সদায় লগ লাগে গতিকে আণবিক ভৰ হ'ব তাৰ 71 আণবিক ভৰ হ'ব তাৰ 71 পাৰমাণবিক ভৰ 35.5 হৈছে ইলেক্ট্ৰনে বিন্যাস যদি আমি কৰো ক্লোৰিনৰ 17 ক যদি আমি বিলাও 2 8 287 যোজক ইলেক্ট্ৰন কিমান 7. যোজ্যতা কিমান তাৰ 1. 1 মানে কি ইলেক্ট্ৰন লব Ma'am lobo. ইলেক্ট্ৰন লব কেটা লব Ma'am eta lobo. Ma'am eta lobo. হৈছে মনত পৰিছে Ma'am পৰিছে সংকেত লিখোতে কি আছিল সংকেত লিখোতে আমি যোজ্যতা বিলাক সলনা সলনিকৈ শুনেন সংকেত লিখোতে আমি মৌল বিলাকৰ সংকেতত মানে যৌগটোত থকা মৌল বিলাকৰ যোজ্যতা সলনা সলনিকৈ বহাও হল H2O H ৰ যোজ্যতা 1 O ৰ যোজ্যতা 2 গতিকে 2 টো ইয়াৰ চলে যাব 1 টো ইয়ালৈ যাব গতিকে কি হ'ব H2O পানীৰ সংকেত H2O পানীৰ সংকেত H2O পানীৰ সংকেত হৈছে ই পানীৰ সংকেত গতে ইয়াৰ পৰা যদি মই তোমাক সুধো হাইড্ৰজেনৰ যোজ্যতা কিমান মই তোমাক সুধো H2O এটো এনেকে দিলে
ইয়াত হাইড্ৰোজেনৰ যোজ্যতা কিমান অক্সিজেনৰ যোজ্যতা কিমান সংকেতটো চাই মোক তোমালোকে ক'ব লাগে H2O ইয়াত হাইড্ৰোজেনৰ যোজ্যতা কিমান অক্সিজেনৰ যোজ্যতা কিমান সংকেতটো তোমাক দি দিছে প্ৰশ্নত তুমি সংকেতটো চাই সিহঁতৰ যোজ্যতা লিখা মৌলকিটাৰ হাইড্ৰোজেনৰ যোজ্যতা কিমান Ma'am 1. হা অক্সিজেনৰ ওচৰত One. কি আছে অক্সিজেনৰ ওচৰত কি আছে Ma'am 1. 1 One. আছে গতিকে হাইড্ৰোজেনৰ যোজ্যতাটো অক্সিজেনৰ ওচৰত আছে গতিকে হাইড্ৰোজেনৰ যোজ্যতা কিমান হ'ব 1. 2. 2. Ma'am 2. 2. 2 কেনেকৈ হ'ব 1. সংকেত যেতিয়া বনোৱা হয় যোজ্যতা কিটা হিতুৰ যোজ্যতা ইটোৰ ওচৰত থাকে ইটোৰ যোজ্যতা হিতুৰ ওচৰত থাকে মনত পৰিছে না পৰিছে না নাই পৰা Portion ma'am. পানীত হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে যেতিয়া তোমালোকক মই কলো যে সংকেতটো বনাব লাগে তেতিয়া হাইড্ৰোজেনৰ যোজ্যতাটো যাব অক্সিজেনৰ ওচৰলে অক্সিজেনৰ যোজ্যতাটো যাব হাইড্ৰোজেনৰ ওচৰলে তাৰ মানে হাইড্ৰোজেনৰ ওচৰলে অক্সিজেনৰ যোজ্যতাটো আহিলে মানে সেইটো হাইড্ৰোজেনৰ যোজ্যতা হৈ নাযায় সেইটো হাইড্ৰোজেনৰ যোজ্যতা হৈ নাযায় হাইড্ৰোজেনৰ যোজ্যতাটো কাৰ ওচৰত আছে মোক আগতে হেতু কোৱা হাইড্ৰোজেনৰ যোজ্যতাটো কাৰ ওচৰত আছে Oxygen. Oxygen ওচৰত অক্সিজেনৰ ওচৰত আছে অক্সিজেনৰ ওচৰত কিমান আছে Ma'am 1 আছে 1. 1 গতে অক্সিজেনৰ ওচৰত কিমান আছে 1 1 আছে 1 আছে না নাই আছে আছে। ma'am হা 1 আছে না নাই আছে আছে গতিকে হাইড্ৰোজেনৰ যোজ্যতা কিমান হ'ব 1 হ'ব কাৰণ তাৰ যোজ্যতাটো অক্সিজেনৰ ওচৰত আছে সংকেত চাই যদি তোমালোকক যোজ্যতা লিখিবলৈ দিয়ে কেতিয়াও কাষত থকা সংখ্যাটো তাৰ নিজৰ যোজ্যতা নহয় তাৰ কাষত যিটো সংখ্যা বহে সেই সংখ্যাটো তাৰ কেতিয়াও যোজ্যতা নহয় তাৰ যোজ্যতাটো ইটো মৌলৰ কাষত আছে পানী মই তোমালোকক কলো যে পানীৰ হাইড্ৰোজেনৰ যোজ্যতা কিমান পানীৰ সংকেতটো মই কলো যে পানীৰ সংকেত H2O ইয়াত তুমি হাইড্ৰোজেনৰ যোজ্যতা লিখা কিমান লিখিবা Ma'am 1 লিখিম কিমান লিখিবা Ma'am 1 লিখিম 1 আৰু অক্সিজেনৰ যোজ্যতা কিমান অক্সিজেনৰ যোজ্যতাটো কাৰ ওচৰত আছে আগতে কেটো কোৱা হাইড্ৰোজেনৰ ওচৰত কাৰ ওচৰত আছে হাইড্ৰোজেনৰ ওচৰত অক্সিজেনৰ যোজ্যতাটো হাইড্ৰোজেনৰ ওচৰত আছে অক্সিজেনৰ যোজ্যতাটো হাইড্ৰোজেনৰ ওচৰত আছে এতিয়া হাইড্ৰোজেনৰ ওচৰত কিমান আছে 2 আছে 2 গতিকে অক্সিজেনৰ যোজ্যতা কিমান 2 2. গতিকে অক্সিজেনৰ যোজ্যতা 2 হৈছে কেলছিয়াম ক্লোৰাইড ইয়াত কেলছিয়ামৰ যোজ্যতা লিখা আৰু ক্লোৰিনৰ যোজ্যতা লিখা সংকেতটো দি দিছো কেলছিয়ামৰ যোজ্যতা লিখা আৰু ক্লোৰিনৰ যোজ্যতা লিখা লিখিলা লিখিলা হা লিখিলা লিখিছো ma'am. লিখিছা আচ্ছা কিমান পালা কেলছিয়ামৰ যোজ্যতা হা 2 ক্লোৰিনৰ যোজ্যতা কিমান পালা 1. 1 আৰু কেলছিয়ামৰ ওচৰত ক্লোৰিনৰ যোজ্যতাটো কেলছিয়ামৰ ওচৰত আছে কেলছিয়ামৰ ওচৰত একো সংখ্যা নাই মানে আমি গম পালো যে কেলছিয়ামৰ ওচৰত 1 আছে গতিকে ক্লোৰিনৰ যোজ্যতা 1 হৈছে আৰু কেলছিয়ামৰ ক্লোৰিনৰ কাষত 2 আছে সেইটো কেলছিয়ামৰ যোজ্যতা 2টো গতিকে ক্লোৰিনৰ যোজ্যতা 1 কেলছিয়ামৰ যোজ্যতা 2 ঠিক আছে মিথেন CH4 মিথেন কাৰ্বন আৰু হাইড্ৰোজেনৰ যোজ্যতা কোৱা Ma'am কাৰ্বনৰ যোজ্যতা 4 আৰু হাইড্ৰোজেনৰ 1 কাৰ্বনৰ যোজ্যতা 4 কিমান 4 কাৰ ওচৰত কিয় 4
Ma'am, hydrogen 4 কাৰণ হাইড্ৰজেনৰ ওচৰত 4 আছে কাৰণ হাইড্ৰজেনৰ ওচৰত 4 আছে 4 আছে ইটোৰ যোজ্য কাৰ্বনৰ যোজ্যতাটো তাৰ ওচৰত আছে 4 গতে কাৰ্বনৰ যোজ্যতা 4 হাইড্ৰজেনৰ যোজ্যতা 1 কাৰণ ইয়াৰ ওচৰত 1 আছে হৈছে NH3 কিমান নাইট্ৰজেনৰ যোজ্যতা কিমান Ma'am, 3 এটো 1 1 টো হাইড্ৰজেনৰ 1 টো আৰু এটো চাবলগীয়া নাই 1 এ সদায় হৈছে হাইড্ৰক্লৰিক এসিড HCl HCl হাইড্ৰজেনৰ ক্লোৰিনৰ যোজ্যতা কিমান 1 Ma'am, 1 One. hydrogen কাৰ 1 হাইড্ৰজেনৰ 1 hyd- ক্লোৰিনৰ total 1 দুইটাৰে One. 1 হৈছে হৈছে মেম NaCl নিমখ সোডিয়াম আৰু ক্লোৰিনৰ যোজ্যতা কিমান Ma'am, sodium 1 chlorine 1 সোডিয়ামৰ 1 chlorine 1 সোডিয়ামৰ 1 ক্লোৰিনৰ 1 1 1 ভাবি চিন্তি উত্তৰ দিবা দেই ক্যালসিয়াম অক্সাইড মেম 2 কাৰ 2 হৈছে 2 এ হয় কাৰ 2 দুইটাৰে 2 দুইটাৰে 2 calcium 2 মেম দুটাৰে 2 দুইটাৰে 2 কাৰণ চোৱা তুমি এনেকা দিলে কি হ'ব জিতুৰ যোজ্যতা জানা হেতু চাবা তুমি অক্সিজেনৰ যোজ্যতা 2 আমি সবেই জানো যেনেকৈ হাইড্ৰজেনৰ 1 অক্সিজেনৰ 2 এনেকৈ কেটামান মূলৰ যোজ্যতা আমি অনবৰতে ব্যৱহাৰ কৰি থাকো গতে আমি জানো যে অক্সিজেনৰ 2 গতে ইয়াত একো সংখ্যা নবহিলে তেতিয়া আমি গম পাম যে দুইটাৰে যোজ্যতাৰ সংখ্যা সমান হৈছে গতিকে কথা হ'ল যে অক্সিজেনৰ 2 গতিকে লগে লগে গম পালা ক্যালসিয়ামৰো 2 অক্সিজেনৰ 2 গতিকে ক্যালসিয়ামৰো 2 বুজি পাইছা পাইছা না পাইছো মেম পাইছো মেম magnesium oxide মেগনেছিয়ামৰ সংকেত কিমান অক্সিজেনৰ সংকেত কিমান সৰি সংকেত নহয় যোজ্যতা কিমান মেম 2 Ma'am, 2 ইয়াৰ 2 ইয়াৰো 2 2 হৈছে হাইড্ৰোজেন আয়োডাইড হাইড্ৰোজেন আৰু আয়োডিনৰ যোজ্যতা কিমান 1 হাইড্ৰোজেনৰ 1 আয়োডিনৰ 1 1 হৈছে এবাৰ চাবা মন দিবা হা সোডিয়াম হাইড্ৰক্সাইড যোজ্যতা মুখস্থ কৰিছিলা হাইড্ৰোজেনৰ 1 অক্সিজেনৰ 2 কাৰ্বনৰ 4 হা নাইট্ৰজেনৰ হা যোজ্যতা মুখস্থ কৰিছিলা কাৰ্বনৰ 4 সোডিয়ামৰ 1 আৰু মূলক কিটা দিছিলো না OH1 কাৰ্বনেট মূলক তাৰ যোজ্যতা 2 NH4 এমোনিয়াম মূলক তাৰ যোজ্যতা 1
সালফেট মূলক SO4 তাৰ যোজ্যতা 2 SO4 SO3 এবিলাক যোজ্যতা 2 মূলক মই দান পাইছিল না মূলক লগ লাগি থাকে গটিকে কিমান সোডিয়ামৰ যদি 1 হয় OH যদি 1 হয় OH যোজ্যতাটো সোডিয়ামৰ ওচৰত আছে সোডিয়ামৰটো ইয়াৰ ওচৰত আছে গটিকে কিমান যোজ্যতা কিমান 1 1 সংকেতবোৰৰ নাম কবলৈ শিকিবা এটো কি ক্যালসিয়াম ক্যালসিয়াম OH মানে হাইড্ৰক্সিল মূলক হৈছে OH মানে হাইড্ৰক্সিল মূলক কিন্তু হাইড্ৰক্সিল যদি থাকে তাক আমি কওঁ হাইড্ৰক্সাইড গতে তুমি কি কবা ক্যালসিয়াম হাইড্ৰক্সাইড এই যৌগটোৰ নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড যৌগবিলাকৰ নাম কবলৈ শিকিবা তেনেকে চাই সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ওটা আগতে ইয়াৰ যোজ্যতাটো কোৱা ক্যালসিয়ামৰ কিমান আৰু OH কিমান ক্যালসিয়ামৰ 2 ক্যালসিয়ামৰ যোজ্যতা ইয়াৰ ওচৰত আছে কিমান ক্যালসিয়ামৰ 2 হা আৰু OH ৰ 1 Na2SO4 সোডিয়াম SO4 মানে সালফেট SO4 মানে সালফেট ইয়াৰ নাম হ'ব সোডিয়াম সালফেট হা সোডিয়াম প্ৰথমতে ইয়াৰ নাম কবা সোডিয়াম সালফেট গতিকে সোডিয়ামৰ যোজ্যতা কিমান আৰু SO4 ৰ যোজ্যতা কিমান সোডিয়ামৰ যোজ্যতা কিমান আৰু SO4 ৰ যোজ্যতা কিমান সোডিয়ামৰ যোজ্যতা 4 নেকি হা 4 নেকি সোডিয়ামৰ যোজ্যতা 1 হয়নে SO4 টোৰ 4 টো যোজ্যতা নহয় হয় না নহয় এটো তাৰ নিজৰ সংকেত হয়নে নহয় SO4 এটো তাৰ নিজৰ সংকেত সালফেট গতিকে ইয়াৰ ওচৰত ব্ৰেকেট সেকেন্ড দি বাহিৰত একো সংখ্যা নাই মানে ইয়াৰ যোজ্যতা 1 গতিকে ইয়াৰ 1 টো ইয়াৰ ওচৰত আছে গতিকে সোডিয়ামৰ যোজ্যতা 1 SO4 ৰ যোজ্যতা কিমান সোডিয়ামৰ ওচৰত কি আছে 2 গতিকে সালফেটৰ যোজ্যতা 2 potassium hydroxide potassium যোজ্যতা তুমি না জানা তুমি OH যোজ্যতা জানা কিমান OH যোজ্যতা কিমান 1 গতিকে কিমান হ'ব potassium 1 একো সংখ্যা বহা নাই 1 আৰু 1 মন দিবা দেই NH4OH দুটা মূলক লগ লাগি আছে NH4 অ্যামোনিয়াম OH হাইড্ৰক্সাইড অ্যামোনিয়াম হাইড্ৰক্সাইড OH তো হাইড্ৰক্সিল মূলক লগ লাগি থকা যৌগবিলাকক কোৱা হয় হাইড্ৰক্সাইড যৌগ NH4 মানে অ্যামোনিয়া নহয় অ্যামোনিয়াম NH4 মানে হৈছে অ্যামোনিয়াম এটো মূলক এটা অ্যামোনিয়াম মই এটা আছে লাষ্টত অ্যামোনিয়াম হাইড্ৰক্সাইড মই এতিয়া সুধিছো তোমালোকক ইয়াত NH4 ৰ যোজ্যতা কিমান OH ৰ যোজ্যতা কিমান মেম NH4 1 1 আৰু OH ৰ
1 বুজি পাইছা এটো 4 টো যোজ্যতাৰ সংখ্যা নহয় তাৰ নিজৰ সংকেত যদি মূলক লগ লাগি থাকে যদি যোজ্যতাৰ সংখ্যাটো তাতকৈ বেলেগ হয় তেন্তে ব্ৰেকেটৰ দি প্লে তাৰ বাহিৰত বহিব যোজ্যতাটো মূলক থাকিলে ক্যালসিয়াম কার্বনেট যৌগবিলাক তেনেকে নাম দিয়া হয় কওঁতে তোমালোকে গম পাবা Ca ক্যালসিয়াম CO3 কার্বনেট ক্যালসিয়াম কার্বনেট ক্যালসিয়াম কার্বনেট ক যোজ্যতা ক ক্যালসিয়ামৰ কিমান 2 কাৰো একো বহা নাই CO3 টো তাৰ নিজৰ সংকেত হয়নে CO3 মানে কার্বনেট তিনিটো যোজ্যতাৰ লগত একো সম্পৰ্ক নাই তাৰ নিজৰ হেতু কার্বনেটৰ নিজৰ সংখ্যা হেতু CO3 গতিকে ক্যালসিয়ামৰ ওচৰতো একো নাই কার্বনেটৰ ওচৰতো একো নাই গতিকে দুইটাৰে যোজ্যতাৰ সংখ্যা হ'ব 2 কাৰণ তুমি জানা ক্যালসিয়ামৰ যোজ্যতা 2 নামে তুমি জানা কার্বনেটৰ যোজ্যতা 2 বুজি পাইছা ক্যালসিয়াম কার্বনেট ক্যালসিয়ামৰ সংখ্যা 2 কার্বনেটৰ যোজ্যতা 2 হৈছে প্ৰশ্ন কেনেকে আছে চাও যোজ্যতা কিটা মুখস্থ কৰিবা দে মই কৈছো কিন্তু পাৰমাণবিক ভৰ মুখস্থ চিহ্ন মুখস্থ পৰমাণু ক্ৰমাংক মুখস্থ বাৰম্বাৰ মই কৈছো পৰমাণু ক্ৰমাংক অন্তত 20 টাৰ মুখস্থ হাইড্ৰোজেনৰ পৰা আৰম্ভ কৰি এটোটো স্কুলত পঢ়াতে কৈছিলো মই পৰমাণু ক্ৰমাংক মুখস্থ মৌলকিটাৰ চিহ্ন অন্তত 20 টা মৌলৰ চিহ্ন মুখস্থ পাৰমাণবিক ভৰ যিকিটা দৰকাৰ সিহঁতৰ পাৰমাণবিক ভৰ মুখস্থ ৰাখিবা নহলে তুমি আণবিক ভৰ উলিয়াব নোৱাৰা আণবিক ভৰ উলিয়াব নোৱাৰা তুমি একোই উলিয়াব নোৱাৰা পাৰমাণবিক গতিকে চাবা মুখস্থ আৰু যোজ্যতা যিকিটাৰ লাগে না এটা মুখস্থ কৰিবা যাতে এনেকুৱা সংকেত লিখা যোজ্যতা নিৰূপণ কৰা ইত্যাদি উলিয়াবলৈ হলে কি হ'ব যে তোমাক এই যোজ্যতা কিটাই কামত দিব তেতিয়া সংকেতটো দি দিব যোজ্যতা হদিব যে তুমি অন্তত জানিব লাগিব যে তাত থকা যিকোনো এটা মৌলটো তুমি যোজ্যতা জানিব লাগিব তেতিয়া তুমি ইটো যোজ্যতা গম পাবা অকমান কষ্ট কৰি পঢ়াখিনি সম্পূৰ্ণ কৰিবা প্ৰশ্ন কি আহে চাইছো এই সংকেত গুট ভৰ বুলি যে এটা প্ৰশ্ন তোমাকৰ ভাগ আছে এটো আণবিক ভৰ দেই সংকেতৰ গুট ভৰ তাৰ মানে ধৰা H2O পানীৰ সংকেত ইয়াৰ গুট ভৰ কিমান তুমি হাইড্ৰোজেন প্লাস অক্সিজেন 1 plus 16 is equal to 18 গ্রাম মানে সংকেতটোৰ পৰা তোমাক গোটাই ভৰটো উলিয়াব দিছে ভাগ ভাগকে নহয় গুট ভৰ সংকেত গুট ভৰ মানে আণবিক ভৰটো যেটো মই শিকাইছিল আণবিক ভৰ উলিওৱা এটো প্ৰশ্ন সংকেত গুট ভৰ নিৰ্ণয় বুলিও আহিব পাৰে সংকেতৰ ভৰ নিৰ্ণয় কৰিব দিছে তাৰমানে সংকেতৰ গুট ভৰ আচ্ছা তোমালোকৰ এটা কিতাপত এটা ভাগ আছে এই যৌগ কিটাৰ নাম লিখিব দিছে কৈ যাবা হা মই লিখি দিছো এটো পৰা আগতে মই প্ৰথমতে যোজ্যতাটো কৈ লোৱা এলুমিনিয়ামৰ যোজ্যতা কিমান ইয়াত 3 এলুমিনিয়ামৰ যোজ্যতা কিমান 3 সালফেটৰ 2 ম্যাম আচ্ছা ইয়াৰ নাম কোৱাচোন এতিয়া নামটো কোৱা নামটো কোৱা এলুমিনিয়াম সালফেট হৈছে ক এলুমিনিয়াম সালফেট SO4 মানে সালফেট ইয়াৰ নাম হৈছে এলুমিনিয়াম সালফেট হৈছে তাৰ পিছত আৰু এটা দিছে এটোটো পাইয়ে আছে মই কৈয়ে আছো CaCl2 যেনেকে OH থাকিলে হাইড্ৰক্সাইড ক্লোৰিন থাকিলে কি কম আমি কি যৌগ
যদি ক্লোৰিন লগ লাগি থাকে OH থাকিলে মই কৈছো না হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড যদি ক্লোৰিন লগ লাগি থাকে আমি কি কম Chloride. নাম কম এই যোগটোৰ নাম কোৱা Calcium chloride. ক্যালসিয়াম chloride. Chloride. ক্লোৰাইড হৈছে ক্যালসিয়ামৰ যোজ্যতা কিমান 2. 2 ক্লোৰিনৰ যোজ্যতা কিমান 1. আৰু এটা দিছে K2SO4 K মানে পটাছিয়াম Ma'am, potassium are 1. সালফেটৰ 2 নাম কোৱা Ma'am, potassium sulfate. পটাছিয়াম Sulfate. হৈছে না হয় না পটাছিয়াম সালফেট সবকে সুধিছো হয় Hi, ma'am. এটা আছে NO3 মানে আসলে নাইট্ৰেট ই লগ লাগি থকা যৌগবিলাকক নাইট্ৰেটে কয় কোৱা কি নাম কি ইয়াৰ পটাছিয়াম Nitrate. নাইট্ৰেট পটাছিয়াম Nitrate. Nitrate. পটাছিয়াম নাইট্ৰেট সরি নাইট্ৰেটৰ যোজ্যতা কিমান Ma'am, 1. 1 আৰু পটাছিয়ামৰ যোজ্যতা 1 1. K. এটোটো পাইছা ক্যালসিয়াম কাৰ্বনেট এটো মই কৈয়ে দিলো তোমালোকক এটো কৈয়ে আছিল ক্যালসিয়াম কাৰ্বনেট কোৱা নাম কোৱা NH4Cl না প্ৰথম NH4Cl Ma'am, chlorine are 1. NH4 মানে কি নামটো কি NH4 Ammonium. Ammonium. Ammonium chloride. ইয়াৰ নাম কি হ'ব এমোনিয়াম Chloride. ক্যালসিয়াম ক্লোরাইড ক্যালসিয়াম অক্সাইড আচ্ছা ক্যালসিয়াম অক্সাইড মই যদি কওঁ যে ক্যালসিয়াম অক্সাইডৰ সংকেত বনোৱা ক্যালসিয়াম অক্সাইডৰ সংকেত বনোৱা কি পাতিবা অক্সাইড আমি কেতিয়া কওঁ যেতিয়া কি থাকিব অক্সিজেন থাকিব ও থাকিব হা বুজি পাইছা ক্লোরাইড ক্লোরিন আছে হাইড্রোক্সাইড OH আছে অক্সাইড হলে অক্সিজেন আছে দে ক্যালসিয়াম অক্সাইড সংকেত বনোৱা কি বনাম CaO2. OH. O2. O2 Ma'am, OH2. OH2 ক্যালসিয়াম অক্সাইড হাইড্রোক্সাইড কোৱা নাই মই অক্সাইড মানে অক্সিজেন আছে হাইড্ৰোক্সাইড বলে OH আছে CaO. কোৱা ক্যালসিয়াম অক্সাইড CaO. ক্যালসিয়ামৰ কাৰণে মই পাতিলো Ca আৰু মই কৈছো অক্সাইডৰ কাৰণে মই পাতিলো O তাৰছত মই দুইটা যোজ্যতা চাম সংকেত বনাবলৈ হলে যোজ্যতা চাব লাগিব মই দেখিলো অক্সিজেনৰ যোজ্যতা 2 ক্যালসিয়ামৰ যোজ্যতাও 2 গতিকে ইয়াৰ সংকেত হ'ব CaO বুজি পাইছা
প্ৰথমতে সংকেত বনাবলৈ হলে প্ৰথমতে চিহ্ন কিটা পাতি লবা পাতি লৈ তাৰ পিছত হিয়তৰ যোজ্যতা লিখিবা তলে তলে ক্যালসিয়ামৰ 2 অক্সিজেনৰ 2 তাৰ পিছত খলাই দিবা খলালে কি হ'ব ইয়াতো দুইটাৰে সমান গতিকে ইয়াতৰ সংকেত হ'ব CaO বুজি পাইছা পাইছো মেম Aluminum chloride. সংকেত বনাব লাগে এলুমিনিয়ামৰ চিহ্ন কি প্ৰথমতে চিহ্ন পাতিবা সংকেত বনাবলৈ হলে এলুমিনিয়ামৰ চিহ্ন কি এলুমিনিয়ামৰ চিহ্ন কি এল তাকেতো ভাবিছো কাটি গল নেকি মেম তো আগত কোনোদিনও ওলোৱা নাই আজি কেনেকে ওলাই গলে হল শুনিছা শুনিছো মেম আচ্ছা মই এটা লিখি গৈছিলে এলুমিনিয়াম ক্লোৰাইড AlCl3 Al Aluminium কি হ'ব Al আৰু কি কৈছো মই ক্লোৰাইড Cl এই পেইনটোৱে দিগদাৰ কৰিছে ৰে ডাবল হৈ গৈছে এলুমিনিয়াম Al লিখি নাথাকো আৰু ক্লোৰাইড Cl এলুমিনিয়ামৰ যোজ্যতা 3 ক্লোৰিনৰ যোজ্যতা 1 আকৌ কাটি গল নেকি নাই কটা মেম ঠিক আছে হলাই দিয়া যোজ্যতা কিমান হ'ব সংকেত কি হ'ব ইয়াৰ Al Cl 3 সোডিয়াম কার্বনেট সোডিয়ামৰ কাৰণে Na কাৰ্বনেটৰ কাৰণে কিমান হ'ব কাৰ্বনেটৰ সংকেত কি CO3 যোজ্যতা সোডিয়ামৰ 1 আৰু কাৰ্বনেটৰ 2 হলাই দিয়া সংকেত বনাই দিয়া Na2CO3 হৈছে না হৈছে মেম প্লিজ কি রিকোয়েস্ট রেকর্ডিং হোৱা নাই নি এইটো কি লিখিছে আপলোড চকুৰে দেখা নাই এটা সংকেত বনাবলৈ হেই কৰিবলৈ পাৰিবা পাৰিম মেম পাৰিবা না পাৰিবা ঠিক আছে এটা এই লেসনটো প্ৰায় তোমালোকৰ ঠিকই হৈছে এটা বস্তু আছে আয়ন হেতু অকন পঢ়াই থওঁ প্ৰায় শেষ হৈছে লেসনটো আণবিক ভৰ আকৌ কৈছো আণবিক ভৰ বা সংকেত গুট ভৰ মানে সংকেতটো তোমাৰ ভৰ উলিয়াব দিছে সেই সংকেতটো সংকেত গুট ভৰ আণবিক ভৰ উলিওৱা এটো আহিব পাৰে পাৰমাণবিক ভৰ কাক বোলে আণবিক ভৰ কাক বোলে পাৰমাণবিক ভৰ লিখিব লিলে মুখস্থ আণবিক ভৰ দিলে উলিয়াব লাগিব হল তাৰ পিছত দিব তোমালোকৰ সংকেত কেনেকে লিখিবা মোল কাক বোলে আটাইতকৈ ডাঙৰ পাৰ্ট হেতুৱে মোল 1 গ্ৰাম আণবিক ভৰক পদাৰ্থৰ 1 মোল বোলে যত 6.02 * 10^23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে তাক 1 মোল বোলে
হৈছে 1 মোল অণুত থকা অণুৰ সংখ্যা 1 মোল পদাৰ্থত থকা অণুৰ সংখ্যা 6.02 * 10^23 1 মোল পদাৰ্থত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত সিহঁতৰ 1 মোলত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 যিবিলাক পদাৰ্থ অণুৰ দ্বাৰা গঠিত সিহঁতৰ 1 মোল পদাৰ্থত থকা অণুৰ সংখ্যা 6.02 * 10^23 মোল পৰমাণুৰ সেইখিনি আৰু বাকি আহিলে এতিয়া তোমালোকৰ এটা পাৰ্ট আছে সৰু পাৰ্ট এটা আছে আয়ন আয়ন কি চাবা ৰাসায়নিক বিক্ৰিয়া যেতিয়া মৌলবিলাকে কৰে তেতিয়া কি হয় মৌল কিছুমানে ইলেক্ট্ৰন ত্যাগ কৰে কিছুমানে ইলেক্ট্ৰন গ্ৰহণ কৰে হৈছে এটা কিমান ত্যাগ কৰিব যে যিমান সংখ্যক ইলেক্ট্ৰন তাৰ বেছি আছে কিহলে বেছি যে নিষ্ক্ৰিয় গেছৰ দৰে সজ্জা লাভ কৰিবলৈ যাওঁতে যিমান সংখ্যক ইলেক্ট্ৰন বেছি আছে সেই কিটা ইলেক্ট্ৰন হি এৰি দিব কাৰবা নাইবা যিমান সংখ্যক ইলেক্ট্ৰন তাৰ কম আছে সেই কিটা ইলেক্ট্ৰন হি কাৰবাৰ পৰা হি লব কাৰ যিকিটা বেছি আছে যেকিটা এৰিব নাইবা যিমান কিটা ইলেক্ট্ৰন কম আছে সেই কিটা হি কাৰবাৰ বা লব তাকে আমি যোজ্যতা বুলি কওঁ গতিকে চাবা গৰে কোনোবাই ইলেক্ট্ৰন লব কোনোবাই ইলেক্ট্ৰন এৰিব চাবা আয়নটো তাতেই কথা কোনোবাই লব কোনোবাই এৰিব যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰে মৌলবিলাকে ইলেক্ট্ৰন ত্যাগ কৰে নাইবা গ্ৰহণ কৰে ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰে অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে কি কেইটা কৰিব হেতু নিৰ্দিষ্ট যাৰ যিমানটা বেছি আছে সিমানটা ত্যাগ কৰিব যাৰ যিমানটা কম আছে সিমানটা হি গ্ৰহণ কৰিব গতে হেতু নিৰ্দিষ্ট যে ত্যাগ কেটা কৰিব গ্ৰহণ কেটা কৰিব গতিকে হেতু আমি উলিয়াব পাৰো ইলেক্ট্ৰনে বিন্যাস কৰাৰ পাছত আমি গম পাম যুজৰ ইলেক্ট্ৰন চালে আমি গম পাম যে হি ত্যাগ কৰিব নে হি গ্ৰহণ কৰিব যদি ত্যাগ কৰে যদি বেছি আছে তেন্তে হি ত্যাগ কৰিব ধাতু যদি হয় আৰু এটা এনে সাধাৰণ অৱস্থাত যেতিয়া এটা মৌলই ৰাসায়নিক বিক্ৰিয়া নকৰে সাধাৰণ অৱস্থাত মৌল এটাৰ ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰোটনৰ সংখ্যা সমান এটো তোমালোকে জানা যে এটা পৰমাণুত থকা ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰোটনৰ সংখ্যা সমান সাধাৰণ অৱস্থাত হাইড্ৰোজেনৰ প্ৰোটন আছে এটা আৰু ইলেক্ট্ৰন আছে এটা হল অক্সিজেন প্ৰোটন আছে 8টা আৰু ইলেক্ট্ৰন আছে 8টা হল নাইট্ৰোজেন তাৰ প্ৰোটন আছে নাইট্ৰোজেন পৰমাণু ক্ৰমাংক 7 তাৰ প্ৰোটন আছে 7 আৰু ইলেক্ট্ৰন আছে 7টা গটে চাবা কি দেখিলা যে সাধাৰণ অৱস্থাত এটা পৰমাণুত যিমানটা প্ৰোটন থাকে যিমানটা ইলেক্ট্ৰনো থাকে এটা কিন্তু যে তাহাঁতি থাকে কিন্তু যেতিয়া হিতে ৰাসায়নিক বিক্ৰিয়া কৰিব তেতিয়া হিতে নিষ্ক্ৰিয় গেছৰ দৰে সজ্জা লাভ কৰিবলৈ যাওঁতে হিতে ইলেক্ট্ৰন ত্যাগ কৰিব নাইবা গ্ৰহণ কৰিব তাৰ কাৰণে আমি কি কৰিম যে ধৰা হাইড্ৰোজেনৰ ইলেক্ট্ৰনে বিন্যাস যদি আমি কৰো দেখা কে কক্ষপথত মাত্ৰ এটা ইলেক্ট্ৰন আছে তাৰ যোজক ইলেক্ট্ৰন 1 হাইড্ৰোজেনৰ নিষ্ক্ৰিয় গেছটো ওচৰৰ নিষ্ক্ৰিয় গেছটো হৈছে হিলিয়ামৰ দুটা ইলেক্ট্ৰন আছে গতিকে হাইড্ৰোজেনে এটা ইলেক্ট্ৰন তাৰ নিজৰ এটা আছে হি লুকৰ পৰা এটা ইলেক্ট্ৰন হি গুটাব গতিকে তাৰ যোজ্যতা হ'ব 1 গুটাব বা ভাগ বটৰা কৰি হি লব বা ভগাই লব নহলে হি গুটাব গতিকে তাৰ যোজ্যতাৰ সংখ্যা হি লুকৰ পৰা এটা লব তাৰছত চাবা অক্সিজেন 2 আৰু 6 নিজৰ 6টা আছে তাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 6 গতিকে কি হ'ব অক্সিজেনে দুটা ইলেক্ট্ৰন লুকৰ পৰা লব 6টা হি এৰি দিয়াতকৈ আৰু অক্সিজেন অধাটো অক্সিজেন গেছ গতিকে হি 6টা লুকক দি দিয়াতকৈ হি দুটা লুকৰ পৰা গুটাই লব অক্সিজেনে গতিকে অক্সিজেনে কি কৰিব যে দুটা ইলেক্ট্ৰন হি লব প্লাস দুটা ইলেক্ট্ৰন হি লব যেটা হি ৰাসায়নিক বিক্ৰিয়া হি কৰিব এতিয়া মন কৰিবা যে অক্সিজেনৰ প্ৰোটন আছিল 8টা হল পৰমাণু ক্ৰমাংক তাৰ 8 গতে 2 আৰু 6 হৈছে প্ৰোটন মানে হৈছে তাৰ ধনাত্মক আয়ন প্ৰোটন মানে হৈছে ধনাত্মক আয়ন ইলেক্ট্ৰন মানে হৈছে ঋণাত্মক আয়ন যেতিয়া অক্সিজেনে কাৰো হৈতে বিক্ৰিয়া নকৰে তাৰ প্ৰোটন 8টা মানে তাৰ ধনাত্মক আয়ন 8টা আছিল ইলেক্ট্ৰন আছিল 8টা মানে ঋণাত্মক আয়নো 8টা আছিল
সেইকাৰণে কি হয় ইয়াতে কাৰো ধৰ্ম নেদেখায় না তাদি বিদ্যুতৰ ধনাত্মক বিদ্যুতৰ ধৰ্ম দেখায় না তাদি ইলেক্ট্ৰন ঋণাত্মক বিদ্যুতৰ ধৰ্ম দেখায় কাৰো ধৰ্ম ইয়াতে নেদেখায় কাৰণ সমান সমান আছে দুইটা সংখ্যা সমান প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা সমান কিন্তু যেতিয়া হি ৰাসায়নিক বিক্ৰিয়া হি কৰিব কাৰ্বাৰ লগত হি যেতিয়া লগ লাগিব অক্সিজেনে তেতিয়া কি কৰিব যে হি দুটা ইলেক্ট্ৰন হি লুকৰ পৰা লব হি দুটা ইলেক্ট্ৰন হি লুকৰ পৰা হি লব যেতিয়া হি কাৰ্বাৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব তেতিয়া দুটা ইলেক্ট্ৰন হি কাৰ্বাৰ পৰা লব যাৰ লগত হি লগ লাগিছে তাৰ পৰা হি দুটা ইলেক্ট্ৰন হি লব অক্সিজেনে গৰে যেতিয়া হি দুটা ইলেক্ট্ৰন হি লৈ ললে ইতিমধ্যে তাৰ কি আছিল 2 আৰু তাৰ 8টা ইলেক্ট্ৰন আছিল তাৰ কি আছিল 8টা ইলেক্ট্ৰন আছিল হি আৰু দুটা ইলেক্ট্ৰন হি ললে প্লাস দুটা ইলেক্ট্ৰন প্লাস দুটা ইলেক্ট্ৰন হি আৰু দুটা ইলেক্ট্ৰন হি প্লাস দুটা ইলেক্ট্ৰন হি ললে হল তাৰ ইলেক্ট্ৰন কেটা হৈ গল বিক্ৰিয়া অৱস্থাত কেটা হল তাৰ ইলেক্ট্ৰন তাৰ নিজৰ 8টা আছিল বিক্ৰিয়া কৰতে হি দুটা লুকৰ পৰা ললে গৰে তাৰ ইলেক্ট্ৰন কেটা হৈ গল কেটা হল দহটা কেটা হল 10টা प्रोटॉन केटा আছে তাৰ ধনাত্মক বিদ্যুতৰ আয়ন কেটা আছে তাৰ ধনাত্মক বিদ্যুৎ কেটা আছে তাৰ প্ৰোটন কেটা আছে 8টা বিক্রিয়া করতে হি তাৰ ঋণাত্মক বিদ্যুৎ মানে ঋণাত্মক আয়ন তাৰ কেটা হল 10টা তাৰ প্ৰোটন আছে 8টা যে 8টাই প্ৰোটনৰ বাঢ়িব বা কমিব নোৱাৰে হৈছে বিক্রিয়া করতে হি কার্বন লগত যেটা রাসায়নিক বিক্রিয়া করে তার অক্সিজেনের ইলেকট্রন হয়ে যায় দুটা আর হি লুকৰ পৰা লৈ আহে গতে ঋণাত্মক বিদ্যুৎ হৈ পৰে তাৰ 10টা হৈছে বুজি পাইছা ঋণাত্মক আধান হৈ পৰে তাৰ 10টা ইলেকট্রন হৈ পৰে তাৰ 10টা ইলেকট্রন ঋণাত্মক আধান হৈ পৰে 10টা হৈছে গতে ঋণাত্মক আয়ন হৈ পৰে তাৰ 10টা আর এতিয়া মোক তোমালোকে কোৱা হি কাৰ ধৰ্ম দেখাব পৰমাণুতে प्रोटोनर धर्म देखाबो माने धनात्मक धर्म देखाबो ना हि इलेक्ट्रॉनर धर्म देखाबो माने ऋणात्मक धर्म देखाबो जेते हि कार्बन লগত বিক্রিয়া কৰে অক্সিজেনে হি দুটা ইলেক্ট্ৰন হি লৈ আহিয়াৰ ফলত তাৰ ইলেক্ট্ৰনৰ সংখ্যা হৈ পৰে 10টা প্ৰোটন তাৰ 8টা তেতিয়া প্ৰোটনে সেই সময়ত সেই অৱস্থাত অক্সিজেনে কাৰ ধৰ্ম দেখাবো प्रोटोनर धर्म ने इलेक्ट्रॉनर धर्म इलेक्ट्रॉनर धर्म क्यों मैम कारण ही लुকৰ পৰা গুটাইছে লুকৰ পৰা হি দুটা ইলেক্ট্ৰন হি লৈছে ইলেক্ট্ৰন মানে ঋণাত্মক আধান ইলেক্ট্ৰন মানে হৈছে ঋণাত্মক আধান হৈছে গটিকে ইলেক্ট্ৰন মানে হৈছে ঋণাত্মক আধান গটিকে হি ইলেক্ট্ৰনৰ ঋণাত্মক আধানৰ সংখ্যা তাৰ বাঢ়ি গল গটিকে পৰমাণুটোৱে তেতিয়া কাৰ ধৰ্ম দেখাব ঋণাত্মক আধানৰ ধৰ্ম হি দেখাব ইলেক্ট্ৰনৰ ধৰ্ম হি দেখাব হৈছে পৰমাণুটোৰ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গল অৰ্থাৎ কি যে পৰমাণুটোৱে ঋণাত্মক আধানৰ সংখ্যা দেখাব হৈছে পৰমাণুটোৱে ঋণাত্মক আধানৰ সংখ্যা দেখাব হি বুজি পাইছা কথাটো পাইছা নে নাই পোৱা আচ্ছা তামানে রাসায়নিক বিক্রিয়া করিলে যদি হি ইলেক্ট্রন দুটা হি ললে লোৱাৰ লগে লগে তাৰ তামানে কাৰ শক্তি বাঢ়ি গল দেখাও না কথা কাৰ শক্তি বাঢ়ি গল ইলেক্ট্রনৰ শক্তি বাঢ়ি গল দুটা ইলেক্ট্রন বাঢ়ি গল লুকৰ পৰা ললে হি কেইটা ইলেক্ট্রন বাঢ়িলে তাৰ দুটা ইলেক্ট্রন বাঢ়িলে গটিকে চাবা অক্সিজেন মই বুজাই আছো তাৰ পৰমাণু ক্ৰমাংক 8 হল তার প্रोटॉन আছে 8টা তার ইলেক্ট্রন আছে 8টা তার ইলেক্ট্রনীয় বিন্যাস হ'ব 2 আৰু 6 হৈছে গটিকে যেতিয়া হি ৰাসায়নিক বিক্ৰিয়া হি কৰিব হি দুটা ইলেক্ট্ৰন লব কাৰণ দুটা ইলেক্ট্ৰন তাৰ শৰ্ট আছে 6টা নিজৰ আছে 8টা হ'বলে আৰু দুটা হি লুকৰ পৰা লব লোৱাৰ লগে লগে কি হ'ব যে হি দুটা ইলেক্ট্ৰন যেতিয়া হি লৈ লব প্লাস টুৱাইস ইলেক্ট্ৰন
লোৱাৰ লগে লগে কি হ'ব যে হি তাৰ দুটা ঋণাত্মক আধান বাঢ়ি যাব বাঢ়িব নে নেবাঢ়ে বাঢ়িব বাঢ়িব বুজি পাইছা কথাটো গতিকে হি তাৰ শক্তি বাঢ়িলে ক'ত ঋণাত্মক আধানত গতিকে তেতিয়া হি ঋণাত্মক আয়নৰ ধৰ্ম হি দেখাব এই মুহূৰ্তত হি ঋণাত্মক আয়নৰ ধৰ্ম দেখাব আগতে সমান সমান আছিলে কাৰণে কাৰো ধৰ্ম দেখুৱা নাছিলে কিন্তু যেতিয়া হি দুটা ইলেক্ট্ৰন হি লৈ লোৱাৰ লগে লগে তাৰ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গ'ল অৰ্থাৎ ঋণাত্মক আয়নৰ সংখ্যা বাঢ়ি গ'ল গতিকে তেতিয়া পৰমাণুটোৱে ঋণাত্মক আয়নৰ ধৰ্ম হি দেখাব গতিকে চাবা যে সেই অৱস্থাত তাৰমানে চাবা এনেকুৱা মই অক্সিজেনটো আঁকি দেখাইছো অক্সিজেন তাৰ প্ৰোটন আছে 8টা তাৰ মই বাকি অকা নাই হা ভিতৰটো অকা নাই ভিতৰ কক্ষপথত দুটা ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষপথত তাৰ 6টা ইলেক্ট্ৰন আছে এতিয়ালৈকে ঠিকে আছে ভিতৰত 6টা আৰু ইলেক্ট্ৰন 6টা প্ৰোটন 6টা যেতিয়া হি ৰাসায়নিক বিক্ৰিয়া কৰিব তেতিয়া হি কি কৰিব লগে লগে হি দুটা ইলেক্ট্ৰন হি লোকৰ পৰা লব যাৰ লগত কৰিছে তাৰ পৰা লব হৈছে কৰাৰ লগে লগে কি হ'ব তাৰ অক্সিজেনৰ বহিৰ কক্ষপথত কেনেকে আঁকিলে তালে বুজি পাব এটা কক্ষপথ অকা না হা বাহিৰ কক্ষপথটো আঁকিছো গতে ই দুটা ইলেক্ট্ৰন হি ললে মই এটা কক্ষপথ অকা নাই হা এইগুৰি তাৰ মানে নাভাবিব যে ভিতৰত এটা কক্ষপথ নাই বাহিৰৰ কক্ষপথত যেটো ইলেক্ট্ৰনৰ আদান প্ৰদান হ'ব মই হেকানে বাহিৰৰ কক্ষপথটো আঁকিছো দুটা ইলেক্ট্ৰন ললে লৈ পেলাই হি কেনেকুৱা অৱস্থালৈ ৰূপান্তৰ হ'ব হিচাবা গতে হি দুটা ইলেক্ট্ৰন লোৱাৰ পাছত হি কি কৰিব তাৰ 10টা ইলেক্ট্ৰনলৈ ৰূপান্তৰ হ'ব হৈছে 10টা ইলেক্ট্ৰন তাৰ হ'ল হ'ব এখিনলৈকে বুজি পাইছা আচ্ছা পৰমাণুটোৱে কাৰ ধৰ্ম দেখাব কাৰ ধৰ্ম ইলেক্ট্ৰনৰ ধৰ্ম দেখাব ঋণাত্মক আধানৰ ধৰ্ম দেখাব হৈছে আচ্ছা কেইটা ঋণাত্মক আধানৰ ধৰ্ম তাৰ কেইটা ইলেক্ট্ৰন তাৰ বেছি হ'ব আগতে মোক হেতু কোৱা কেইটা দুটা গতিকে চাবা যে পৰমাণুটোৱে ঋণাত্মক আয়নৰ ধৰ্ম দেখাব কিন্তু কেইটা ঋণাত্মক আয়ন তাৰ সৃষ্টি হ'ব দুটা বেছি হ'ব গতে তাৰ সেই পৰমাণুটোত দুটা ঋণাত্মক আয়ন সৃষ্টি হ'ব দুটা ইলেক্ট্ৰন হি লোকৰ পৰা হি লৈছিলে দুটা ইলেক্ট্ৰন হি লোকৰ পৰা লৈছিলে গতিকে তাৰ আগৰ নিজৰ 8টা আছিলে লোকৰ পৰা দুটা হি ললে লোৱাৰ পাছত তাৰ ইলেক্ট্ৰন হৈ গল 10টা গতিকে তাৰ দুটা ঋণাত্মক আধান তাৰ বেছিকে থাকিব গতিকে তুমি কেনেকে দেখাব লাগিব এনেকে ব্ৰেকেট এটা দি বাহিৰত তুমি দুটা ইলেক্ট্ৰন তাৰ বাহিৰত দুটা ঋণাত্মক চিন দেখাব লাগিব মানে তাৰ দুটা ইলেক্ট্ৰন বেছিকে আছে দুটা এটা চাবা কেটামান কৰিলে গম পাবা সোডিয়াম 11 281 আচ্ছা আগতে মোক কোৱা ইলেক্ট্ৰন এৰিব নে ধৰ লব সোডিয়ামে এৰিব এটা ওতে মই অকল বাহিৰ কক্ষপথটো আঁকিম হা সোডিয়াম মই একেবাৰে বাহিৰ কক্ষপথটো আঁকিম যেটো ইলেক্ট্ৰনৰ কথা আছে ভিতৰকিটা মই অকা নাই সোডিয়াম এটা ইলেক্ট্ৰন হল হি যেতিয়া কাৰ্বাৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব তেতিয়া সেই ইলেক্ট্ৰনটো হি কাৰ্বাক দি দিব দিয়াৰ লগে লগে এটা ইলেক্ট্ৰন তাৰ কমি গুছি যাব
হিসাবটো কত এটা ইলেক্ট্ৰন হি লুকক দি দিলে আগতে তাৰ 11টা ইলেক্ট্ৰন আছিল 11টা ইলেক্ট্ৰন আছিল নাই আছিল এটা ইলেক্ট্ৰন হি লুকক দিলে তাৰ ইলেক্ট্ৰন কেটা থাকিলে 10টা proton কেটা আছে তাৰ সোডিয়ামৰ proton কেটা আছে 11টা এইবাৰ সোডিয়ামে কাৰ ধৰ্ম দেখাব proton নে ইলেক্ট্ৰন protonৰ আৰু proton 11টা আছে এটা ইলেক্ট্ৰন হি লুকক দি দিলে লগে লগে ইলেক্ট্ৰনৰ ক্ষমতা কমি গল ইলেক্ট্ৰন হৈ গল তাৰ 10টা গটিকে হি protonৰ ধৰ্ম দেখাব কেইটা protonৰ ধৰ্ম দেখাব কেইটা ধনাত্মক ধৰ্ম আয়নৰ ধৰ্ম দেখাব কেইটা বেছি আছে তাৰ এটা গটিকে চাবা সোডিয়াম 1+ আমি গম পাম যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দি হি সোডিয়ামে এটা ধনাত্মক আয়ন তাৰ গাত সৃষ্টি হ'ব এটা মই ৰাসায়নিক বিক্ৰিয়াটা তোমালোকক মই বুজাই আছো চাবা সোডিয়ামে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিলে সোডিয়াম ক্লোৰাইড সৃষ্টি হয় মই বিক্ৰিয়াটো তোমালোকক দেখাই আছো সোডিয়ামে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিলে সোডিয়াম ক্লোৰাইড সৃষ্টি হয় সোডিয়াম আগতে সোডিয়াম সোডিয়াম হল ইয়াৰ পৰমাণু ক্ৰমাংক 11 2 8 1 গতে বহি কক্ষপথ মই ইলেক্ট্ৰন পাতিছো বহি কক্ষপথত তাৰ এটা ইলেক্ট্ৰন আছে ক্লোৰিন যোৱা ক্লোৰিন 17 পৰমাণু ক্ৰমাংক 287 হল গতে প্লাস ক্লোরিন যেটো বহি কক্ষপথৰ ইলেক্ট্ৰনৰ আদান প্ৰদান হয় গতিকে আমি বহি কক্ষপথটো লৈছো মাত্ৰ ইয়াৰ 7টা আছে গতে দুটা ইলেক্ট্ৰন সাতটা ইলেক্ট্ৰন আছে বুজিছে ক্লোৰিনে ইলেক্ট্ৰন লব নে গ্ৰহণ কৰিব নে এৰিব লব কেটা লব এটা লব গতিকে সোডিয়ামে ইলেক্ট্ৰনটো এৰিব ক্লোৰিনত গৈ সোমাব সোডিয়ামৰ এটা বেছি আছে গতিকে হি এটো এৰিব গৈ সেই ইলেক্ট্ৰনটো গৈ ক্লোৰিনত সোমাব মই এটো কোৱা নাই যে মাজৰ কক্ষপথবোৰ তোমালকে না কিবা আকিবও পাৰা কিন্তু আয়ন বুজাবলৈ সাধাৰণতে গতিকে চাবা যে ইয়াত সোমালে হৈছে ইয়াৰ ফলত কি হ'ব ইয়াৰ নেক্সট স্টেপটো কি হ'ব সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই গল হা ইয়াৰ পিছৰ স্টেপটো কি হ'ব এটো কি হ'ব সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই গল ইয়াত কি আয়ন সৃষ্টি হ'ব ধনাত্মক নে ঋণাত্মক আগতে মনে মনে নিজে হিসাব কৰি লবা যে ইলেক্ট্ৰন ওলাই গৈছে প্ৰোটন বাঢ়িব নে কমিব প্ৰোটন বাঢ়িব নে কমিব সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই গৈছে প্ৰোটন বাঢ়িব নে কমিব কমিব প্ৰোটন বাঢ়িব নে কমিব বাঢ়িব হা সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই গৈছে সোডিয়ামৰ প্ৰোটন কেটা ইলেক্ট্ৰন কেটা আগতে এটো কোৱা সোডিয়ামৰ প্ৰোটন 11টা সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 হৈছে প্ৰোটন কেটা 11টা 11টা ইলেক্ট্ৰন কেটা 11টা সাধাৰণ অৱস্থাত বিক্ৰিয়া কৰা নাই বুজি পাইছা প্ৰোটন 11টা ইলেক্ট্ৰন 11টা যেতিয়া হি কাৰ্বাৰ লগত বিক্ৰিয়া কৰে তেতিয়া সোডিয়ামে তাৰ এটা ইলেক্ট্ৰন হি এৰি দিয়ে এই ইলেক্ট্ৰনটো হি এৰি দিছে দিয়াৰ লগে লগে তাৰ ইলেক্ট্ৰন কেটা হ'ল 10টা প্ৰোটন কেটা আছে 11টা কোনটো বেছি আছে proton কোনটো বেছি আছে প্ৰোটন কেটা বেছি আছে এটা গতিকে সোডিয়ামত এটা প্ৰোটন বেছি আছে গতিকে এটা 1+ লাগব না কিছু হল এবাৰ ক্লোৰিনটো লিখা ক্লোৰিন তাৰ নিজৰ 7টা আছিল ইলেক্ট্ৰন বাহিৰত 7টা আছিল হল বাদ দিয়া ক্লোৰিনৰ ইলেক্ট্ৰন আছে 17টা ক্লোৰিনৰ ইলেক্ট্ৰন আছে 17টা কেটা 17টা
যেতিয়া বিক্ৰিয়া কৰিব সি সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন সি লৈ ললে তাৰ ইলেক্ট্ৰন কেটা হৈ গল 18টা 18টা প্ৰোটন কেটা আছে 17টা 17টা প্ৰোটন কেটা আছে প্ৰোটনৰ সংখ্যা নাবাঢ়ে নকমে পৰমাণু ক্ৰমাংক যি সেইটো প্ৰোটনৰ সংখ্যা প্ৰোটন কেটা আছে সোডিয়ামৰ সৰি ক্লোৰিনৰ 17টা 17টা ইলেক্ট্ৰন কেটা হল 18টা 18টা গতে কাৰ সংখ্যা বাঢ়িব ইলেক্ট্ৰনৰ ইলেক্ট্ৰনৰ এটা বাঢ়িব এটা বাঢ়িব এটা গতিকে ক্লোৰিন 1 মাইনাস সোডিয়াম ক্লোৰাইড নিমখ কেনেকৈ সৃষ্টি হয় গতিকে ইয়াৰ ফলত কি হ'ব ইহতৰ মাজত আকৰ্ষণ হৈ ইহতৰ মাজত বান্ধন সৃষ্টি হৈ পেলাই NaCl সোডিয়াম ক্লোৰাইড সৃষ্টি হয় মই তোমাক পঢ়াওতে কৈছিলো যে মৌলবিলাকে ৰাসায়নিক বিক্ৰিয়া কিয় কৰে নিষ্ক্ৰিয় গেছৰ দৰে বহিৰ্কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা কৰিব বিচাৰে তাকে কৰিবলৈ যাওঁতে কাৰ্বাৰ ইলেক্ট্ৰন যদি বেছি আছে সি হেতু ত্যাগ কৰিব আৰু যা কাৰ্বাৰ যদি কম আছে সেই কি ইলেক্ট্ৰন লব কাৰণ প্ৰোটনৰ সংখ্যা কম বেছি নহয় গতিকে কি হ'ব যে সোডিয়াম আৰু ক্লোৰিনে বিক্ৰিয়া কৰিছে সোডিয়ামৰ কি হ'ব তাৰ যিকিটা নিজৰ ইলেক্ট্ৰন আছে প্ৰথমতে সেইকিটা 281 তাৰ যোজক ইলেক্ট্ৰন 1 এটা ইলেক্ট্ৰন যদি সি এৰি দিব পাৰে তেন্তে তাৰ বহিৰ্কক্ষপথত হৈ পৰিব 8টা এটো তাৰ বহিৰ্কক্ষপথ হৈ যাব গতিকে কি হ'ব কি এটা ইলেক্ট্ৰন সি কাৰ্বাৰ লগত এৰিব ইয়াত ক্লোৰিনৰ লগত পৰিছে গতিকে ক্লোৰিনক এৰিব সি গতিকে ক্লোৰিনৰ আগত 287 সাতটা নিজৰ আছে এটা কম আছে তাৰ গতিকে ই কি কৰিব সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন সি লৈ লব এৰি দিয়া ইলেক্ট্ৰন লৈ দিয়াৰ লগে লগে কি হ'ব চাবা সোডিয়ামৰ এনে ইলেক্ট্ৰন আছিল 11টা এটা হি দি দিলে গতিকে তাৰ ইলেক্ট্ৰন হৈ গল 10টা কিন্তু প্ৰোটন আছে তাৰ 11টা মানে ধনাত্মক আয়ন আছে ঋণাত্মক আয়ন গতিকে কি হয় চাবা যে তাৰ এটা ধনাত্মক আয়ন তাৰ বাঢ়ি গল প্ৰোটন বাঢ়ি গল গতিকে 1 প্লাস ক্লোৰিন ক্লোৰিনৰ ঋণাত্মক আয়ন ইলেক্ট্ৰন আছিল 17টা লোকৰ পৰা হি সোডিয়ামৰ পৰা এটা লৈ ললে 18টা হৈ গল আৰু প্ৰোটনটো তাৰ 17টাই আছে গতে তাৰ এটা ঋণাত্মক আয়ন বাঢ়িছে ইলেক্ট্ৰন বাঢ়িছে গতে 1 মাইনাস ওপৰত 1 মাইনাস বুজি পাইছা 1 মাইনাস গতে হৈ পেলে কি হ'ব যে ই ইলেক্ট্ৰন দিলে সোডিয়ামে ইলেক্ট্ৰন দিলে সোডিয়ামে দিলে ক্লোৰিনে ললে লোৱাৰ ফলত ইহতৰ মাজত আকৰ্ষণ হ'ব হৈ পেলাই বান্ধন সৃষ্টি হ'ব ৰাসায়নিক বন্ড সৃষ্টি হ'ব কেমিক্যাল বন্ড সৃষ্টি হ'ব ইটো হিটু যে ই ইলেক্ট্ৰন দিলে হি ললে লৈ পেলাই হিয়তি আতৰি যাব নোৱাৰে কোনোবাই যদি ইলেক্ট্ৰন দিয়ে তাৰ পৰা যি ইলেক্ট্ৰন হি জিটোৱে লৈছে না হিয়তৰ মাজত কি হয় ৰাসায়নিক বন্ড সৃষ্টি হৈ লগ হৈ পেলাই হিয়তি যৌগটো সৃষ্টি কৰে হিয়তি মাজত বন্ড সৃষ্টি হৈ সোডিয়াম ক্লোৰাইড সৃষ্টি হয় সোডিয়াম ক্লোৰাইড সৃষ্টি হল বুজি পাইছা নে নাই পোৱা পাইছো মেম পাইছি না মানে কি আয়ন কেতিয়া সৃষ্টি হয় ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ফলতেই আয়ন সৃষ্টি হয় ইলেক্ট্ৰনৰ আদান প্ৰদান কেতিয়া কৰে যে মৌলবিলাকে যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰে তেতিয়া তাৰ বহিৰ্কক্ষপথত যেতিয়া কম হৈ থকা ইলেক্ট্ৰন ত্যাগ গ্ৰহণ কৰে আৰু বেছি হৈ থকা ইলেক্ট্ৰন ত্যাগ কৰে আৰু এটা কথা সদায় মনত ৰাখিবা ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে আৰু ধনাত্মক আয়ন সৃষ্টি কৰে সোডিয়াম ধাতু ই এটা ইলেক্ট্ৰন এৰি পেলাই এটা পজিটিভ এটা সৃষ্টি কৰে ধনাত্মক আয়ন সৃষ্টি কৰে 1 প্লাস কাৰণ কি এটা ইলেক্ট্ৰন এৰিছে এটা ইলেক্ট্ৰন এৰাৰ লগে লগে এটা প্ৰোটন বাঢ়িলে গতিকে 1 প্লাস ক্লোৰিনৰ 7টা নিজৰ ইলেক্ট্ৰন আছে এটা তাক লাগে গতিকে সোডিয়ামে এৰা ইলেক্ট্ৰনটো সি লৈ ললে গতিকে লগে লগে তাৰ 18টা ইলেক্ট্ৰন হৈ গল তাই এটা ঋণাত্মক আয়ন বাঢ়ি গল গতিকে 1 মাইনাস বুজি পাইছা কথাটো হা পাইছা যে পাইছো মেম ধাতুৱে সদায় আয়নৰ ধৰ্ম দেখায় অধাতুৱে সদায় ঋণাত্মক আয়নৰ ধৰ্ম দেখায় ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে কৰি তাৰ প্ৰোটন বাঢ়ি যায় তাৰ মানে ধনাত্মক আয়নৰ সংখ্যা বাঢ়ি যায় আৰু ইলেক্ট্ৰন অধাতুৱে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে ক্লোৰিন অধাতু ইলেক্ট্ৰন গ্ৰহণ কৰে কৰি তাৰ ঋণাত্মক আয়নৰ সংখ্যা বাঢ়ি যায় ইয়াৰ ফলত কি হয় ইহঁতৰ মাজত আকৰ্ষণ সৃষ্টি হয় ৰাসায়নিক বন্ড সৃষ্টি হয় কি কৰে ইহঁতি যৌগটো সৃষ্টি কৰে বুজি পাইছা নে পাইছা পাইছো মেম এটা ভাবি আছো
कट स्केल ब्लेड चलो ना बाबा ইজি মোলত যোগ এটা মনতে পৰা নাই H2O SO4 H2O MgO কি হৈছে নিলিখে যে তাতে নাযায় যে গুনু এটো বন্ধ হৈ গ'ল কানেকশনটো গৈছে নেকি তাত তোমালোকে মোৰ কথা শুনিছা নাই শুনিছো মেম শুনিছো মেম এটা যোগ লিখা MgO Mg magnesium oxide লিখিলা MgO নাম লিখিছো আচ্ছা ম্যাগনেসিয়ামৰ পৰমাণু ক্ৰমাংক লিখা 12 লিখিলা অ মেম লিখিছো অক্সিজেনৰ 8 লিখিলা অ মেম লিখিছো মেম হৈছে ম্যাগনেসিয়ামৰ 12 ইলেক্ট্ৰন বিন্যাস কৰা 282 282 ইলেক্ট্ৰন ত্যাগ কৰিব নে গ্ৰহণ কৰিব মেম ত্যাগ কৰিব মেম ত্যাগ কৰিব মেম দুটা জানো কত 282 কেটা ইলেক্ট্ৰন কেটা ত্যাগ কৰিব মেম দুটা ত্যাগ কৰিব দুটা তাৰপিছতে দুটা ইলেক্ট্ৰন যদি ম্যাগনেসিয়ামে ত্যাগ কৰে কি ধনাত্মক আয়ন সৃষ্টি কৰিব নে ঋণাত্মক আয়ন সৃষ্টি কৰিব মেম ধনাত্মক আয়ন এটা দুটা দুটা প্লাস হ'ব ওপৰত অক্সিজেন 6 অক্সিজেন পৰমাণু ক্ৰমাংক 8 আৰু 6 আৰু যোজক ইলেক্ট্ৰন আছে 6টা হি ইলেক্ট্ৰন ল'ব নে ত্যাগ কৰিব লব কেটা ল'ব মেম দুটা দুটা তে ম্যাগনেসিয়ামে দুটা এৰিব অক্সিজেনে সেই দুটা হি লৈ ল'ব লৈ অক্সিজেনৰ কেটা আধান কি আধান সৃষ্টি হ'ব মেম ঋণাত্মক আধান মেম ঋণাত্মক কেটা দুটা হৈছে গতে Mg 2+ অক্সিজেন 2- হৈছে বুজি পাইছা কথাটো হয় সিহঁতৰ মাজত আকৰ্ষণ সৃষ্টি হয় ম্যাগনেসিয়াম আৰু অক্সিজেন লগ লাগি পেলাই ম্যাগনেসিয়াম অক্সাইড সৃষ্টি কৰিব হৈছে ম্যাগনেসিয়াম অক্সাইড সৃষ্টি কৰিব এটো কৰি পেলাবা ঘৰত আজিলে থওঁ অলপ ডিস্টাৰ্ব দি আছে নেটে আজিলে থওঁ এটো লেসনত আৰু এটা ক্লাছত এই লেসনটো একেবাৰে শেষ হৈ যাব এটা লেসনত গতে মই আজি শেষ কৰো আজি মানে অলপ ডিস্টার্ব দি আছে হেৰিটো কি হ'ল লিখিছে
আজি থৈছো মই আকৌ এদিন ক্লাছ কৰি কাইলে নকৰো কাইলে 10 কৰিম চাগে কৰি মই এইটো লেসন শেষ কৰি দিম ওকে বাই Bye, ma'am. Bye, ma'am. Bye, ma'am. বাই বাই স্টুডেন্ট Bye. 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 Bye.